নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰীমা। মোৰ বিয়া হোৱা মাত্ৰ 5 মাহ হ'ল। মোৰ ঘৰত মোৰ শাহু শহুৰ, ভাই শহুৰ, জা, তেওঁলোকৰ সন্তান আৰু আমি দুয়ো স্বামী স্ত্ৰী আছিলোঁ। এদিন ভাই শহুৰক ক'লোঁ, অমিত দাদা, মোৰ কিছুমান ঔষধ শেষ হৈ গ'ল, অফিচৰ পৰা আহোঁতে আনিবচোন। এই কথা শুনি শাহুৱে খঙেৰে ক'লে, বোৱাৰী, অমিত তোমাৰ ভাই শহুৰ, তাৰ ওপৰত তোমাৰ কাম জাপি নাথাকিবা, তুমি নিজেই এই কামটো কৰিব পাৰা। অমিতৰ অফিচত যাব দেৰি হৈছে, এতিয়া তাক যাব দিয়া আৰু তুমি তোমাৰ কাম কৰা। একো নোকোৱাকৈয়ে ৰীমাই মনে মনে পাকঘৰত সোমাই সকলোৰে বাবে ৰান্ধিবলৈ ধৰিলে। সকলোৱে ঘৰত আছিল, তথাপিও স্বামীৰ অবিহনে তাইৰ অস্বস্তি অনুভৱ হৈছিল। ৰীমাৰ বিয়াৰ মাত্ৰ 5 মাহ হ'ল। বিয়াৰ আগত ৰীমাৰ পৰিয়ালৰ মানুহক সুমিতৰ কথা কোৱা হৈছিল যে তেওঁ ডাঙৰ ককায়েকৰ অফিচত কাম কৰে, কিন্তু বিয়াৰ পিছত লাহে লাহে ৰীমাই গম পালে যে সুমিতে কোনো অফিচত কাম নকৰে আৰু ঘৰৰ সৰু ডাঙৰ সকলো কাম তেওঁৱেই কৰিছিল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেতিয়াবা গাখীৰ লৈ আহিছিল, কেতিয়াবা ৰেচন, কেতিয়াবা শাক পাচলি, কেতিয়াবা ককায়েকৰ ল'ৰা ছোৱালীক স্কুললৈ নিছিল, মাকৰ বাবে ঔষধ আনিছিল, কিন্তু তেওঁৰ কষ্টৰ কোনেও শলাগ লোৱা নাছিল। ৰীমাৰ এই সকলোবোৰ দেখি বৰ দুখ লাগিল। তাই বিচাৰিছিল তাইৰ গিৰিয়েকে তাৰ কষ্টৰ যোগেদি জীৱিকা উপাৰ্জন কৰক। এদিন তাই সুমিতক ক'লে, তুমি ইমান শিক্ষিত, এতিয়াও কিয় কোনো কাম নকৰা? কিমান দিনলৈ এনেকৈ ঘৰৰ কামত ব্যস্ত থাকিবা? সুমিতে হাঁহি হাঁহি ক'লে, মই গোটেই দিনটো এনেয়ে বহি নাথাকোঁ, মই ইমানবোৰ ঘৰৰ কাম কৰি থাকোঁ, মই পূৰণ কৰি দিওঁ সকলোৰে প্ৰয়োজন। ৰীমাই সৰু মাতেৰে ক'লে, কিন্তু এই সকলোবোৰৰ বিনিময়ত তুমি কি পোৱা? তোমাৰ কষ্টৰ মূল্য কোনোবাই কেতিয়াবা বুজি পাইছেনে? সুমিত কিছু সময় নিমাত হৈ থাকিল, তাৰপিছত ক'লে, অন্ততঃ মই খাবলৈ খাদ্য পাইছোঁ। ৰীমাই ক'লে, জীৱনটো কেৱল খাদ্য পোৱাটোৱেই নহয়, এজন ব্যক্তিক এটা নিৰ্দিষ্ট কৰ্ম আৰু তাৰ পৰিচয়ো লাগে। মই মাক হ'ব ওলাইছোঁ আৰু মই বিচাৰোঁ মোৰ সন্তানে ডাঙৰ হ'লে দেখে যে তাৰ দেউতাকে নিজৰ কঠোৰ পৰিশ্ৰমৰ মাজেৰে ঘৰ চলায়। মই নিবিচাৰোঁ যে সিহঁতে কেতিয়াও অনুভৱ কৰক যে সিহঁতৰ মাক দেউতাক আনৰ ওপৰত নিৰ্ভৰশীল। এইটোৱেই তোমাৰ একমাত্ৰ দায়িত্ব নহয়। ঘৰৰ কামবোৰ কৰা, হয়, পৰিয়ালৰ কাম কৰিব লাগে, কিন্তু নিজৰো সন্মানজনক কৰ্মৰ প্ৰয়োজন। ৰীমাৰ কথা শুনি সুমিত প্ৰথমবাৰৰ বাবে গভীৰভাৱে দুখী হৈ পৰিল। তাৰ অনুভৱ হ'ল হয়তো ৰীমাই ভুল কোৱা নাই। ঠিক পিছদিনা সি পুৰণি বন্ধু এজনক ফোন কৰিলে আৰু কামৰ কথা পাতিলে। সন্ধিয়ালৈকে বন্ধুৱে পুনৰ ফোন কৰি ক'লে যে আন এখন চহৰত এটা ভাল কাম আছে। পিছদিনা তাক যাবলৈ ক'লে। যেতিয়া সুমিতে এই কথা সকলোৰে আগত ক'লে, মাক আৰু দেউতাক দুয়োৰে খং উঠিল। মাকে ক'লে, ইয়াত কি অভাৱ হৈছে? খাব পোৱা নাই নে পিন্ধিব পোৱা নাই? ঘৰটো ইতিমধ্যে বনোৱাই আছে, কিহৰ অভাৱ পাইছা? গতিকে বাহিৰলৈ যোৱাৰ কি প্ৰয়োজন? ৰীমাই লাহেকৈ ক'লে, মা, এতিয়া আমাৰো দায়িত্ব বাঢ়ি আহিব, গতিকে সুমিতে নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো অতি প্ৰয়োজনীয়। পিছদিনা সুমিত চাকৰিৰ বাবে আন এখন চহৰলৈ যাওঁতে তাৰ চকু ৰীমাৰ ফালে গৈ থাকিল। সি ঘৈণীয়েকক লৈ চিন্তিত হৈ পৰিল। সি ক'লে, মই যাম, কিন্তু ইয়াত তোমাৰ যত্ন কোনে ল'ব? ৰীমাই হাঁহি এটা মাৰি ক'লে, তুমি মোৰ কথা একেবাৰেই চিন্তা নকৰিবা, মই নিজৰ যত্ন ৰাখিম আৰু অমিত দাদাও আছে ঘৰত, তেওঁ মোক সদায় ডাঙৰ দাদাৰ দৰেই সহায় কৰি আহিছে। তুমি মাত্ৰ সম্পূৰ্ণ কষ্ট আৰু সততাৰে নিজৰ কামটো কৰা। মই বিচাৰোঁ তুমি এজন সফল ব্যক্তি হিচাপে ঘূৰি আহা। সুমিত চাকৰিৰ বাবে গৈছিল, কিন্তু যোৱাৰ পিছত ঘৰৰ পৰিৱেশ সলনি হ'বলৈ ধৰিলে। শাহুৱেক আৰু জায়েকে অনুভৱ কৰিবলৈ ধৰিলে যে ৰীমাৰ বাবেই সুমিত তেওঁলোকৰ পৰা আঁতৰি গৈছে। আনহাতে আগতে সুমিতে কৰা বহু ঘৰুৱা কাম এতিয়া আনৰ দ্বাৰা কৰা হৈছিল, যাৰ বাবে সকলোৰে আচৰণত খিংখিঙীয়া হ'বলৈ ধৰিলে। ৰীমাই সকলোকে মনে মনে সহ্য কৰি থাকিল, কাৰণ তাই নিবিচাৰিছিল সুমিতে নতুন চাকৰি এৰি ঘূৰি অহাটো তাইৰ কিবা এটা কথাৰ বাবে। সময় লাহে লাহে পাৰ হৈ গ'ল। ৰীমাৰ গৰ্ভধাৰণ আগবাঢ়ি গ'ল যদিও ঘৰৰ কাম কমি যোৱাৰ পৰিৱৰ্তে ঘৰত তাইৰ দায়িত্ব বাঢ়ি গ'ল। তাই প্ৰথমে ৰাতিপুৱা সাৰ পাই গোটেই পৰিয়ালটোৰ বাবে ব্ৰেকফাষ্ট প্ৰস্তুত কৰিছিল। তাৰপিছত ঘৰখন চাফা কৰি, কাপোৰ চাফা কৰি, বাচন বৰ্তন চাফা কৰি বাকী সকলোৰে কাম কাজ চম্ভালিছিল। কেতিয়াবা তাইৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, কিন্তু তাই কাৰো ওচৰত অভিযোগ নকৰিছিল, কাৰণ তাই নিবিচাৰিছিল যে ঘৰত কোনো নতুন সংঘাতৰ সৃষ্টি হওক।
সুমিতে প্ৰতিদিনেই তাইক ফোন কৰি তাইৰ খবৰ সুধিছিল আৰু ৰীমাই আনন্দিত হৈ কয়, ইয়াত সকলো ঠিকেই আছে, মাত্ৰ তোমাৰ কামত মনোনিৱেশ কৰা। মই মেনেজ কৰিম। অৱশ্যে তাইৰ মুখৰ চাৱনি আৰু মাতত থকা বিষাদবোৰে তাইৰ মনৰ অৱস্থাক প্ৰতাৰণা কৰিছিল। অমিতে প্ৰায়ে তাইৰ ফালে চাই কৈছিল, ৰীমা, অলপ জিৰণি লোৱা, বেছি কষ্ট নকৰিবলৈ কৈছে চিকিৎসকে। এতিয়া তোমাৰ লগতে আহিবলগীয়া শিশুটিৰো যত্ন ল'ব লাগিব। কিন্তু অমিতৰ পত্নীয়ে এইটো একেবাৰেই ভাল নাপালে। তাই মনতে ভাবিবলৈ ধৰিলে যে অমিতে কিয় প্ৰতিটো বিষয়তে ৰীমাৰ কথা চিন্তা কৰে। লাহে লাহে তাইৰ মনত অপ্ৰয়োজনীয় সন্দেহ শিপাবলৈ ধৰিলে। তাই প্ৰতিটো সৰু সৰু কথাকে বেলেগ দৃষ্টিভংগীৰে চাবলৈ ধৰিলে। আনহাতে অমিতৰ মনত কেৱল দায়িত্ব আৰু মৰমহে আছিল। এদিন ৰীমাৰ কিবা এটা খাবলৈ মন গ'ল। তাই বহু সময় ভাবিলে। তাৰপিছত হঠাতে অমিতক ফোন কৰি ক'লে, অমিত দাদা, ঘূৰি আহিলে যদি সময় পায় তেন্তে মোৰ বাবে গোলগাপ্পা কেইটামান আনিব। আজি সঁচাকৈ মোৰ খাব বৰ ইচ্ছা গৈছে। অমিতে উত্তৰ দিলে, ঠিক আছে, মই নিশ্চয় তোমাৰ বাবে সেইবোৰ লৈ আহিম। সেইদিনা সন্ধিয়া অফিচৰ পৰা উভতি আহোঁতে তেওঁ আন গেলামালৰ লগতে গোলগাপ্পাও লৈ আহিছিল। তেতিয়ালৈকে পৰিয়ালৰ বেছিভাগেই নিজৰ নিজৰ কোঠালৈ গৈছিল। ৰীমাই নিজৰ কোঠাত বহি আনন্দৰে গোলগাপ্পা খাবলৈ ধৰিলে। তেনেতে জায়েকৰ চকুত পৰিল। তাই যেতিয়া গম পালে যে ৰীমাৰ বাবে অমিতে গোলগাপ্পা আনিছে, তাৰপিছত তাইৰ মনত ভুল বুজাবুজি আৰু বাঢ়ি গ'ল। তাই খঙেৰে ক'লে, আটাইবোৰ কথাৰ কাৰণে অমিতক কিয় ক'ব লাগে? ঘৰত আন মানুহো আছে। তাইৰ মাত শুনি ঘৰৰ বাকী মানুহবোৰো ওলাই আহিল। ৰীমাই ভয় খালে, কিন্তু তাইৰ শান্ত মাতেৰে ক'লে, বৌ, মই দাদাক মাথো মোৰ ইচ্ছা কৈছিলোঁ, কাৰণ সেই সময়ত মই ঘৰৰ আন কাকো ক'বলৈ সুযোগ নাপালোঁ। অমিত দাদাক মোৰ সদায় ডাঙৰ দাদা যেন লাগে। মোৰ নিজৰ কোনো ডাঙৰ ভাই নাই। সেইবাবেই মই তেওঁক কৈছিলোঁ, যদি মোৰ কাৰণে আপোনাৰ বেয়া লাগিছে তেন্তে অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব। মই আপোনাক একেবাৰেই আঘাত দিয়াৰ উদ্দেশ্যত নাছিলোঁ। কিন্তু জায়েকৰ খং এতিয়াও কমি যোৱা নাছিল। তাই ক'লে, তোমাৰ আচৰণ মোৰ ভাল নালাগে। তাৰপিছত অমিতে মাজতে আহি ক'লে, এইটো কি ভুল হৈছে? মই মাত্ৰ মোক কিবা এটা খাবলৈ আনিবলৈ কৈছে। যদি মোৰ সৰু ভনীৰ দৰে মোৰ ভাই বোৱাৰীয়ে মোক কিবা এটা কৈছিল, তেন্তে সেই কথাত ইমান খং কৰি কি লাভ? সম্পৰ্কবোৰ সন্দেহৰ দ্বাৰা নহয়, বিশ্বাসৰ দ্বাৰাহে মজবুত হয়। যদি আমি ইজনে সিজনক সহায় নকৰোঁ তেন্তে পৰিয়াল হোৱাৰ অৰ্থ কি হ'ব? অমিতৰ কথা শুনাৰ পাছত কিছু সময় পৰিৱেশটো শান্ত হৈ গ'ল যদিও জায়েকৰ মনৰ বিভ্ৰান্তি সম্পূৰ্ণৰূপে নাইকিয়া হৈ নগ'ল। বাহিৰৰ পৰা তাই নিমাত হৈ থাকিল যদিও ভুল বুজাবুজি ভিতৰি ৰৈ গ'ল। কিছুদিন পিছত ৰীমাৰ শাহুৱেক নিজৰ গাঁৱলৈ গ'ল আৰু সেইদিনা জায়েকজনী বান্ধৱী এজনীৰ ঘৰলৈ গ'ল। দুপৰীয়া হঠাৎ ৰীমাৰ পেটৰ তীব্ৰ বিষ হ'বলৈ ধৰিলে। প্ৰথমতে তাই ভাবিছিল অলপ পিছত ভাল হ'ব, কিন্তু বিষ বাঢ়ি গৈ থাকিল। তাই ঘৰৰ চাৰিওফালে চালে, কিন্তু তাত কোনো নাছিল। আতংকিত হৈ তাই অমিতক ফোন কৰিলে। অমিত সেই সময়ত অফিচত আছিল যদিও তেওঁ ৰীমাৰ অৱস্থা গম পাই লগে লগে অলপ সময়ৰ ভিতৰতেই ঘৰ পালে আৰু লগে লগে ৰীমাক চিকিৎসালয়লৈ লৈ যায়। ডাক্তৰে পৰীক্ষা কৰাৰ পিছত তেওঁ কয় যে চিন্তাৰ কোনো কথা নাই। কেতিয়াবা গৰ্ভাৱস্থাত এনে বিষ হয় যদিও ৰোগীক অধিক জিৰণি আৰু সময়মতে ঔষধৰ প্ৰয়োজন হয়। ডাক্তৰে কিছু ঔষধ লিখি সাৱধান হ'বলৈ পৰামৰ্শ দিলে। অমিতে ঔষধ লৈ গোটেই ৰাস্তাত ৰীমাক সান্তনা দি থাকিল। চিন্তা নকৰিবা, সকলো ঠিকেই আছে, মাত্ৰ অলপ জিৰণি ল'বা, ভাল লাগিব। দুয়ো ঘৰ পোৱাৰ লগে লগে শাহুৱেক আৰু জায়েকজনীও ঘূৰি আহিছিল। দুয়োকে একেলগে দেখাত গোটেই কাহিনীটো নাজানি খং কৰিলে। শাহুৱেকে ক'লে, অন্ততঃ তুমি ক'লৈ গ'লা আমাক ক'ব লাগিছিল। জায়েকেও অসন্তুষ্টি প্ৰকাশ কৰি ক'লে যে প্ৰতিটো কামৰ বাবে অমিতক কিয় ফোন কৰা? কিন্তু এইবাৰ অমিত মনে মনে নাথাকিল। দৃঢ় মাতেৰে ক'লে, প্ৰথমে গোটেই কথাটো শুনা আৰু তাৰ পিছত যিকোনো সিদ্ধান্ত লোৱা। ৰীমাৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটিছিল, সেয়েহে ঘৰত কোনো নাছিল। সেয়ে মই তাইক ডক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। তোমালোকৰ মতে কি? মই তাইক সহায় কৰিব নালাগিছিল? মই তাইক অকলে এৰি দিব লাগিছিল দুখ সহ্য কৰিবলৈ? তাই মোৰ সৰু ভাইটিৰ পত্নী আৰু মোৰ বাবে সৰু ভনীৰ দৰে। তাইৰ যত্ন লোৱাটো মোৰ কৰ্তব্য। আমি কাৰোবাক সহায় কৰাটো ভুল নহয়। প্ৰয়োজনৰ সময়ত আমি আঁতৰি গ'লে ভুল হ'ব। সম্পৰ্কবোৰ সন্মান আৰু বিশ্বাসৰ দ্বাৰা চিনাক্ত কৰা হয়, ভিত্তিহীন সন্দেহৰ দ্বাৰা নহয়। অমিতৰ কথা শুনি ঘৰখনত কিছু মুহূৰ্তৰ বাবে নিস্তব্ধতাই বিৰাজ কৰিলে।
চকুলো ওলাই আহিল ৰীমাৰ চকুত। তাই হাত দুখন ভাঁজ কৰি ক'লে, বৌ, মই তোমাক সদায় মোৰ ডাঙৰ বাইদেউ বুলি গণ্য কৰি অমিত দাদাক ডাঙৰ দাদাৰ দৰে সন্মান দি আহিছোঁ। যদি মোৰ কোনো কথাই আপোনাক আঘাত দিছে তেন্তে মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ উদ্দেশ্য কেতিয়াও ভুল নাছিল। মই মাত্ৰ এই ঘৰটোক মোৰ পৰিয়াল বুলি গণ্য কৰি সকলোৰে লগত ঘনিষ্ঠ অনুভৱ কৰিব বিচাৰিছিলোঁ। ৰীমাৰ কথা শুনি জায়েকৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তাই কিছু সময় মনে মনে থিয় হৈ থাকিল, যেন তাই নিজৰ কথাতেই লাজ পাইছে। তাৰ পিছত তাই ম্লান মাতেৰে ক'লে, ৰীমা, মোক ক্ষমা কৰি দিয়া। মই সম্পূৰ্ণ সত্য নজনাকৈয়ে তোমাৰ বিষয়ে ভুল ধাৰণা এটা কৰি লৈছিলোঁ। আজি তোমাৰ কথা শুনি মোৰ মনত পৰিল আমাৰ পুৰণি দিনৰ কথা। যেতিয়া মই প্ৰথমবাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছিলোঁ তেতিয়া সুমিতে মোক প্ৰতিটো খোজতে সহায় কৰিছিল, সৰু ভায়েকৰ দৰে। অমিত নিজৰ কামত ইমানেই ব্যস্ত আছিল যে তেওঁ প্ৰায়ে হস্পিতাললৈ যাব পৰা নাছিল। সুমিতে মোক ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল, মোৰ ঔষধ আনিছিল, মোৰ স্বাস্থ্যৰ কথা সুধিছিল আৰু যেতিয়াই কিবা খাবলৈ মন যায় তেতিয়াই কোনো সংকোচ নোহোৱাকৈ মোৰ বাবে আনি দিছিল। তাৰ আচৰণত মই কেতিয়াও একো ভুল দেখা নাপালোঁ, কাৰণ মই জানিছিলোঁ যে সি মোক নিজৰ ডাঙৰ ভনীয়েক বুলি গণ্য কৰে। কিন্তু আজি যেতিয়া অমিতৰ লগত তোমাৰ সম্পৰ্কটো একেই ঘনিষ্ঠতা দেখিলোঁ, মই নাজানো কিয় মোৰ মনটো বিচৰণ কৰি থাকিল আৰু নাভাবি তোমাক দোষ দিলোঁ। এইটো মোৰ এটা ডাঙৰ ভুল আছিল, মোক ক্ষমা কৰিবা। এই বুলি কৈ বৌয়েকৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। লগে লগে ৰীমাই আগবাঢ়ি গৈ তাইৰ হাতত ধৰি ক'লে, বৌ, যদি পৰিয়ালৰ মানুহবোৰৰ মনটো স্পষ্ট হয় তেতিয়া ভুল বুজাবুজি বেছিদিন নাথাকে। তুমি তোমাৰ ভুলটো মানি লৈছা, এইটো মোৰ বাবে এটা ডাঙৰ কথা। মোৰ বাবে তোমাৰ মনত কোনো বুজা থকাটো নিবিচাৰোঁ। তেতিয়া শাহুৱেকজনীও আগবাঢ়ি আহিল। তেওঁৰ মাতটো আগৰ দৰে কঠোৰ নাছিল। তেওঁ ক'লে, বোৱাৰী, হয়তো আমিও সময়ৰ লগে লগে বহুত সলনি হৈ গ'লোঁ। সম্পৰ্কবোৰ বুজি পোৱাৰ সলনি আমি মানুহে কোৱা কথাবোৰ আৰু আমাৰ মনত থকা ভয়বোৰক অধিক গুৰুত্ব দিলোঁ। আমি অনুভৱ কৰিলোঁ যে আমাৰ পৰিয়ালটো হয়তো ছিন্ন ভিন্ন হ'ব পাৰে। এই ভয়ৰ বাবেই আমি তোমাৰ লগত অন্যায় কৰিলোঁ। আমাক ক্ষমা কৰিবা। শহুৰেকেও প্ৰথমবাৰৰ বাবে কৈছিল, বোৱাৰী, তুমি এই ঘৰৰ দায়িত্ব কোনো অভিযোগ নোহোৱাকৈয়ে পালন কৰিলা, কিন্তু আমি কেতিয়াও তোমাৰ ত্যাগৰ শলাগ লোৱা নাছিলোঁ। আজি আমি আমাৰ ভুল উপলব্ধি কৰিছোঁ। সেই সময়তেই দুৱাৰমুখত কাৰোবাৰ খোজৰ শব্দ। সকলোৱে তালৈ চালে আৰু সুমিত সন্মুখত থিয় হৈ আছে। তাক দেখি ৰীমাৰ চকু দুটা আনন্দৰ চকুলোৰে ভৰি পৰিল। সুমিতে হাঁহি হাঁহি ক'লে, মই অলপ আগতেই আহিছোঁ আৰু বাহিৰত থিয় হৈ থাকোঁতেই সকলো শুনিছোঁ। যেতিয়া ৰীমাই মোক ফোনত তাইৰ সমস্যাবোৰ কৈছিল, তাৰ পিছত মই ভাবিছিলোঁ যে হয়তো তাই আৱেগৰ বাবেই বেছিকৈ ভাবিছে। কিন্তু আজি সকলো চকুৰে দেখাৰ পিছত মই গোটেই সত্যটো বুজি পালোঁ। আজি মই এটা ভাল খবৰ লৈ আহিছোঁ। মোৰ চাকৰিটো আগৰ তুলনাত ভাল হৈছে। মোৰ দৰমহাও বাঢ়িছে। মোৰ অফিচাৰবোৰ মোৰ কামত বহুত সুখী। মই ভাবিছিলোঁ যে এই সুখ মই প্ৰথমে মোৰ পৰিয়ালৰ লগত ভাগ কৰিম, কিন্তু ইয়ালৈ অহাৰ পিছত যি দেখিলোঁ সেইখিনিয়ে মোক গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰালে। সুমিতে ৰীমাৰ ফালে চাই ক'লে, এতিয়া মই বিচাৰোঁ তুমি মোৰ লগত আহিবা। মই মোৰ কষ্টোপাৰ্জিত ধনেৰে নিজৰ সৰু ঘৰ এটা ল'ম, য'ত তুমি একো ভয় কৰিব নালাগে বা ঠাট্টা মস্কৰাৰ সন্মুখীন হ'ব নালাগে। এই কথা শুনি শাহুৱেকৰ চকুৰ পৰা চকুলো ওলাই আহিল। তেওঁ ক'লে, সুমিত, তোমালোক দুয়ো যদি আঁতৰি যোৱা তেন্তে আমি ভুল শুধৰণিৰ সুযোগো নাপাম। আমি প্ৰতিশ্ৰুতি দিছোঁ যে এতিয়া ৰীমাই এই ঘৰত এগৰাকী কন্যাৰ সন্মান লাভ কৰিব। বৌয়েও ক'লে, ৰীমা, আজিৰ পৰা তুমি অকলে ঘৰত কোনো কাম নকৰিবা। আমি দুয়ো একেলগে সকলো চোৱা চিতা কৰিম। এতিয়া তুমি কেৱল নিজৰ আৰু ভৱিষ্যতৰ সন্তানৰ যত্ন ল'বা। অমিতেও হাঁহি এটা মাৰি ক'লে, সৰু ভনী, এতিয়া তুমি একো চিন্তা কৰাৰ প্ৰয়োজন নাই। সুমিত ইয়াত নথকা সময়লৈকে তোমাৰ ডাঙৰ দাদায়ে সকলো দায়িত্ব পালন কৰিব, কিন্তু সদায় সম্পৰ্কৰ মৰ্যাদা আৰু সন্মানেৰে। ৰীমাৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। তাই ক'লে যে মোৰ কাৰো বিৰুদ্ধে কোনো অভিযোগ নাই। মই মাত্ৰ বিচাৰোঁ যে আপোনালোক সকলোৱে মোক বুজি লওক আৰু মোক আপোনাৰ মৰম দিয়ক। এটা পৰিয়াল তেতিয়াহে পৰিয়াল হৈ পৰে যেতিয়া তাত আস্থা আৰু সন্মান দুয়োটাই থাকে। সুমিতেও কয় যে এজন ব্যক্তিয়ে ভুল কৰিব পাৰে, কিন্তু যিজনে তেওঁৰ ভুল স্বীকাৰ কৰি শুধৰাই দিয়ে তেওঁৱেই সঁচা।
কিছুদিন পিছত ৰীমাই জন্ম দিলে এটি সুস্থ আৰু মৰমীয়াল পুত্ৰ। ঘৰখনলৈ ঘূৰি আহিল সুখৰ পৰিৱেশ। শাহুৱেকে প্ৰথমবাৰৰ বাবে তাইক সাৱটি ধৰিলে। শহুৰেকে নাতিক কোলাত লৈ আশীৰ্বাদ দিলে। জায়েকে ৰীমাৰ প্ৰতিটো আৱশ্যকতাৰ যত্ন লৈছিল। অমিত সদায় ডাঙৰ ককায়েকৰ দৰে তাইৰ কাষত থিয় হৈ আছিল। 5 মাহৰ পাছত যেতিয়া ডাক্তৰে ভ্ৰমণৰ অনুমতি দিলে, সুমিতে পত্নী আৰু পুত্ৰক লগত লৈ নতুন চহৰলৈ লৈ গ'ল। তালৈ গৈ দুয়ো একেলগেই নতুন জীৱন আৰম্ভ কৰিলে। যদিও এইবাৰ তেওঁলোকৰ লগত পৰিয়ালৰ মৰম আৰু আশীৰ্বাদো আছিল। প্ৰতিটো ৰক্ষাবন্ধনত অমিতলৈ ৰাখি পঠিয়াবলৈ ৰীমাই কেতিয়াও পাহৰা নাছিল। অমিতেও তাইক সদায় সৰু ভনীয়েকৰ দৰে সন্মান কৰিছিল। সময়ৰ লগে লগে পৰিয়ালটোৰ সকলো সম্পৰ্ক আগতকৈ অধিক মজবুত হৈ পৰিল। কাৰণ এতিয়া তেওঁলোকে বুজি পাইছে যে সম্পৰ্কৰ শক্তি তেজৰ পৰা নহয়, বৰঞ্চ বিশ্বাস, সন্মান আৰু স্পষ্ট উদ্দেশ্যৰ পৰাহে আহে। বন্ধুসকল, যিকোনো সম্পৰ্কক সন্দেহৰ দৃষ্টিৰে চোৱাৰ আগতে সেই ব্যক্তিজনৰ উদ্দেশ্য আৰু আচৰণ বুজি লওক। কাৰণ এটা সৰু ভুল বুজাবুজিয়ে বহু সম্পৰ্কই ভাঙি পেলাব পাৰে। আনহাতে বিশ্বাসে তেওঁলোকক আজীৱন শক্তিশালী কৰি তোলে। যদি আপোনাৰ এই কাহিনীটো ভাল লাগিল তেন্তে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।